হোৱাটছএপত ষ্টেটাছ লিখিয়েই বাছি ল'লে চৰম সিদ্ধান্ত। 5 বছৰীয়া প্ৰেমত প্ৰতাৰিত হৈ শেষ কৰিলে নিজকে। প্ৰেয়সী আৰু এজন যুৱকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। এটা হোৱাটছআপ ষ্টেটাছে এতিয়া জোকাৰিছে সমগ্ৰ নাজিৰাৰ গেলেকীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হোৱাটছআপত ষ্টেটাছ লিখি আত্মহত্যা কৰে এজন যুৱকে। 5 বছৰীয়া প্ৰেমত প্ৰতাৰিত হৈ এই সিদ্ধান্ত যুৱকজনৰ। গেলেকীৰ নপাম বাৰুৱতীৰ জয়চন্দ্ৰ কৰ্মী নামৰ যুৱকজনে চিপ লৈ আত্মহত্যা কৰে। নিশা অঞ্চলটোৰ জজনী চাহপাত ফেক্টৰীত কৰ্মৰত অৱস্থাতে আত্মহত্যা কৰে যুৱকজনে। নিশা প্ৰেয়সীৰ লগত হোৱাটছএপত বাৰ্তালাপ আৰু তাৰ পাছতেই বাছি ল'লে চৰম সিদ্ধান্ত। আত্মহত্যাৰ পূৰ্বেই এই ধৰণেই ষ্টেটাছ লিখি থৈ যায় যুৱকজনে। টিংকু কুৰ্মী নামৰ এজন যুৱক আৰু প্ৰেয়সীৰ বিৰুদ্ধে অভিযোগ তুলি চৰম সিদ্ধান্ত বাছি লয় যুৱকজনে। ইতিমধ্যে গেলেকী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৃত যুৱকজনৰ মোবাইল ফোন জব্দ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। নাজিৰাৰ পৰা দেৱজিৎ শৰ্মা ৰিপোৰ্ট, খবৰ.com।